সকলোকে শুভ সন্ধিয়া জনাই আজি সন্ধিয়াৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰ আপোনালোকলৈ লৈ আহিছোঁ। আপোনালোকে ভিডিঅ'টো শেষৰলৈকে চাব বুলি আশা কৰিলোঁ। আজি হৈছে 23 আগষ্ট সন্ধিয়া খবৰকেইটা চাই আপোনালোকৰ মন্তব্য কমেণ্টৰ জৰিয়তে জনাবলৈ নাপাহৰিব। আৰু এইখিনিতে সদায় কোৱাৰ দৰে চেনেলটোলৈ আপোনালোক যিসকল নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি থ'ব, যাতে নতুন এটা ভিডিঅ' দিয়াৰ লগে লগে আপোনালোকে আগতীয়াকৈ চাবলৈ পায়। যদি ভিডিঅ'টো চাই ভাল পায় লাইক এটা কৰি দিব আৰু শ্বেয়াৰ কৰি দিব বুলি আশা কৰিলোঁ। এতিয়া নুমলীগড়ত উত্তপ্ত পৰিস্থিতি। এতিয়া পৰিস্থিতিটো এইকাৰণে হৈছে যে যি মেঘালয়ৰ বিৰুদ্ধে বিল আছি থানাই অৰ্থনৈতিক অৱৰোধ কৰিছে। তো তেওঁলোকে সেইখিনি মেঘালয়লৈ নিবলৈ তেল নিবলৈ আহিছে। তো এইবিলাক এতিয়া যিটো চলি আছে মেঘালয় আৰু অসমৰ মাজত এতিয়াও শান্ত হোৱা নাই, উত্তেজনা সেইখিনি চলিয়ে আছে, বিৰাজ কৰিয়ে আছে। তো সেইবাবে তেওঁলোকে যি তেল এইখিনি লৈ যাবলৈ দিয়া নহ'ব। আৰু যেতিয়ালৈকে তেওঁলোকে সেই যি ছাত্ৰ সংগঠনে অসমৰ চালকৰ পৰা যি মাৰপিট কৰিছিলে, যি ঘটনা কৰিলে, এই ওপৰত ক্ষমা নোখোজে আমি কেতিয়াও শান্ত নহওঁ। এইদৰে আজি আমি যদি চাওঁ তেনেহ'লে নুমলীগড়ত এটা উত্তপ্ত পৰিস্থিতি হয়। এতিয়া উজনি বানপানী পলস হৈছে। তো উজনি বানপানী পলসৰ নাম হৈছে সুশান্ত পলস। অখিল গগৈ ডাঙৰীয়াই এইদৰে মন্তব্য কৰিছে। অখিল গগৈ ডাঙৰীয়াই এইদৰে মন্তব্য কৰি কৈছে যে এতিয়া যিসমূহ পলস পৰিলে সেই পলসৰ নাম হৈছে সুশান্ত পলস। তো কাৰণ কেলে যি যেনেদৰে এতিয়া এই যি কয়লা শিল খনন, তো এইবিলাকৰ কাৰণেতো বানপানীটো হ'ল। আমিতো কোনো ধৰণৰ ডাৱৰ বিস্ফোৰণ নেদেখিলোঁ। আৰু মই কৈ আহিছোঁ যে এই যি মহাপ্ৰলয় আহিলে, বানপানী আহিলে, ইয়াৰ বাবে সম্পূৰ্ণ দায়ী সুশান্ত বৰগোহাঁই, ময়ূৰ বৰগোহাঁই আৰু ধৰ্মেশ্বৰ কোঁৱৰ। এইদৰে মন্তব্য কৰা দেখা গ'ল অখিল গগৈ ডাঙৰীয়াই। এতিয়া শান্ত হোৱা নাই অসম মেঘালয়ৰ উত্তেজনা। তো এইখিনি আপোনালোকে দেখিছে আজিও কেনেকুৱা ধৰণৰ এটা পৰিৱেশ সৃষ্টি হৈছে যে মেঘালয়ৰ কেব চালক সন্থাই কিদৰে তেওঁলোকে মন্তব্য কৰিছে, অসমৰ কেব চালক সন্থাক তেনেদৰে তালৈ যাবলৈ দিয়া নাই। তো এইবিলাক লৈ এতিয়াও আজি শান্ত হোৱা নাই, আজিও এটা উত্তেজনামূলক পৰিৱেশ সৃষ্টি হৈ আছে। এতিয়া অখিল গগৈ ডাঙৰীয়াই এইটো মন্তব্য কৰিছে। অখিল গগৈ ডাঙৰীয়াই কৈছে যে এই যে বানাকাণ্ডৰ লোকসকল আছে, বানাকাণ্ডৰ লোকসকলক যে মই কৈ আছোঁ ক্ষতিপূৰণ দিব লাগে 15,000 25,000 যি যেনেদৰে তেওঁলোকক এতিয়াও বহুতে পোৱা নাই, তেওঁলোকৰ প্ৰকৃত যিসকল তেওঁলোকে বানাকাণ্ডৰ লোক তেওঁলোকে পোৱা নাই। কিন্তু এই যদি ক্ষতিপূৰণ নাপায়, মোক যদি এনেই লৰা ধেমালি কৰি থকাৰ দৰে ভাবিছে, তো এইবিলাক যদি তেনেদৰে ভাবিছে চৰকাৰে ভুল ভাবিছে, বা মুখ্যমন্ত্ৰী মহোদয়ে যদি ক্ষতিপূৰণ নাপায় তেনেহ'লে মুখ্যমন্ত্ৰী ৰেবলত উঠি মই তাণ্ডৱ নৃত্য কৰিম, তাণ্ডৱ নৃত্য কৰিম বুলি অখিল গগৈ ডাঙৰীয়াই মন্তব্য কৰিছে। তো হিমন্ত বিশ্ব শৰ্মাই নিজে বানাকাণ্ডক দিয়া যিখন তুলি দিছে, তো মিঠাতেল কি দিছে আপোনালোকে জানেই, আঁঠুৱা কেনেকুৱা দিছে আপোনালোকে গম পালেই। এতিয়া তুলি দিছে, তুলি যিখন তাত কি হয় একেবাৰে শুবলৈ নোজোৰে মানে যদি মানুহটো শুই দিয়ে তেনেহ'লে ঠেং দুটা বহুত ওলাই থাকে, এই এনেকুৱা ধৰণৰ। আৰু এই তুলিত হিমন্ত বিশ্ব শৰ্মাই এবাৰ নিজেই শুই চাওক বুলি অখিল গগৈ ডাঙৰীয়াই মন্তব্য কৰিলে। অখিল গগৈ ডাঙৰীয়াই মন্তব্য কৰি কৈছে যে এই তুলিত হিমন্ত বিশ্ব শৰ্মাই নিজেই শুই লওক, এবাৰ শুই দেখুৱাওক। পুনৰ প্ৰতিবাদ অব্যাহত ৰাখিছে মেঘালয় কেব চালক সন্থাই। মই সেয়া কৈছোঁ যে এই যি অসম মেঘালয় উত্তেজনা এতিয়াও শান্ত হোৱা নাই, আৰু এতিয়া পুনৰ প্ৰতিবাদ অব্যাহত ৰাখিছে মেঘালয় কেব চালক সন্থাই। এতিয়া তেওঁলোকে অসমৰ গাড়ীক যাবলৈ দিয়া নাই, আৰু এইটো বিচাৰিছে যে অসম চৰকাৰেচোন আমাক কোনো ধৰণৰ দিম বুলি এনেকুৱা ধৰণৰ এটা মন্তব্য নকৰিলে। কাৰণ কেলে আমি যেতিয়া গাড়ী লৈ যাওঁ, আমি এয়াৰপৰ্টত কোনো ধৰণৰ তেওঁলোকে সেইখিনি সুব্যৱস্থা কৰি নিদিয়ে, পাৰ্কিঙৰ নামত সেইখিনি টকা লয়। তো ইত্যাদি বিভিন্ন ধৰণৰ সেইখিনি অভিযোগ আনিছে। তেওঁলোকে কৈছে যে মেঘালয় চৰকাৰে যদি অসম কেব চালক সন্থাৰ যি ক্ষয় ক্ষতি হ'ল এইখিনি যদি ক্ষতিপূৰণ সকলোখিনি দিব পাৰে, আমাক কিয় দিব নোৱাৰে। তো এইবিলাক লৈ এতিয়া আমি কি কৰি থকা দেখা গৈছে, এটা উত্তেজনামূলক পৰিৱেশ সৃষ্টি হৈ থকা দেখা গৈছে। এতিয়া শিৱসাগৰ চৰাইদেউ যোৰহাটত অতি সোনকালে সাহায্য দিয়ক অখিল গগৈ ডাঙৰীয়াই কৈছে। আৰু অখিল গগৈ ডাঙৰীয়াই এইটো মন্তব্য কৰিছে যে যদি নিদিয়ে তেনেহ'লে কিন্তু এই যি বানাকাণ্ডৰ লোকসকল আছে, লোকসকলক লৈ মই কিন্তু এটা অস্থিৰ পৰিৱেশ সৃষ্টি কৰি দিম। কাৰণ কেলে এতিয়া যিটো পৰিৱেশ সৃষ্টি হ'ল, মহাপ্ৰলয় হ'ল, এই মহাপ্ৰলয়ৰ সময়ত কোনো ৰাজনৈতিক নহয়, কোনো এনেকুৱা ধৰণৰ মন্তব্য নহ'ব। মুঠৰ ওপৰত সকলোৱে সহায় সহযোগ পাব লাগিব, সাহায্য পাবই লাগিব। হিমন্ত বিশ্ব শৰ্মাই যদি কৈ দিছি বুলি কয়, সেয়া যদি আশীৰ্বাদ হ'ব পাৰে, সেয়া যদি নিৰ্মালী হ'ব পাৰে, মই কিন্তু বানাকাণ্ডৰ লোকসকলৰ হৈ এটা কঠোৰভাৱে যদি আমি টানকৈ যদি মই কওঁ, তেতিয়াহ'লে মই আকৌ মই এটা অসভ্য। অখিল গগৈ ডাঙৰীয়াই এইদৰে মন্তব্য কৰিছে। হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰীয়ে ODC বুলি ক'ব পাৰে, ODC SP,
কিন্তু মই যদি বান আক্ৰান্ত হৈ পিনি লোকসকলৰ হৈ যদি মই DC মহোদয়ক এই DCক যদি মই কঠোৰভাৱে কওঁ মাত খাৰ দিওঁ টানভাৱে অসভ্য কোনো ব্যৱহাৰ কৰা নাই কিন্তু মই হৈ পৰোঁ কিন্তু অসভ্য অখিল গগৈ নামেৰে মন্তব্য কৰা দেখা গৈছে তো মেঘালয় চালক সন্থাৰ হাজাৰ হুংকাৰৰ পাছতে সৰব অসমক চালক সন্থা তো এতিয়া যিটো আমি দেখিছোঁ পৰিৱেশ কেনেকুৱা ধৰণৰ হৈছে তো এতিয়া এই উত্তেজনামূলক পৰিৱেশ যাতে সোনকালে থাম কাটে সেইটোৱে সকলোৱে বিচাৰি আছে আকৌ শান্তিপূৰ্ণ হৈ পৰক চৰকাৰী ঘৰৰ ক্ষেত্ৰত আপোনালোকে কৈছে চৰকাৰী ঘৰ অতি সোনকালে পাবলৈ গৈ আছে অতি কম দিনৰ ভিতৰত আৰু 2 মাহৰ ভিতৰত আপোনালোকে চৰকাৰী ঘৰ যিসকলৰ লিষ্টত নাম আহিছে প্ৰত্যেকে চৰকাৰী ঘৰ পাবলৈ গৈ আছে এটা গুৰু দক্ষিণা আঁচনিখন যিখন আপোনালোকে গম পায় এককালীনভাৱে যি দিয়া কথা কৈছে এতিয়া মুখ্যমন্ত্ৰী মহোদয়ে জনাইছে অতি সোনকালে শিক্ষামন্ত্ৰী ডাঙৰীয়াই এইটো কথা কৈছে যে 15,000 আবেদন কৰিছে আমি 15,000 ভিতৰত আমি কেনেদৰে দিব পাৰোঁ সকলোখিনি আমি অতি সোনকালে কাৰ্যকৰী কৰিম অৰ্থাৎ গুৰু দক্ষিণা আঁচনিৰ জৰিয়তে যিসকল যি শিক্ষাগুৰু তেওঁলোকক এককালীন দিয়া ব্যৱস্থা গ্ৰহণ কৰাৰ কথা কৈছিলোঁ আমি অতি সোনকালে এই গুৰু দক্ষিণা আঁচনিৰ জৰিয়তে তেওঁলোকক দিবলৈ চেষ্টা কৰিম তেওঁৰ মন্তব্য কৰা দেখা গৈছে নেক্সট খবৰ যদি চাওঁ বাংলাদেশে দখল কৰিছে বনান অঞ্চল মন্ত্ৰী কৃষ্ণেন্দু পালৰ হুংকাৰৰ পথাৰকান্দিত বৃহৎ উচ্ছেদ অভিযান চলিব এতিয়া তেওঁ মন্তব্য কৰিছে যে বাংলাদেশে দখল কৰিছে বহুতো বনান অঞ্চল দখল কৰিছে আৰু সত্ৰভূমি হওক যি যেনেদৰে নহওক যোৱা সময়ছোৱাত কেনেদৰে মুখ্যমন্ত্ৰী মহোদয়ে পদক্ষেপ ল'লে আপোনালোকে সেইখিনি দেখিলে এতিয়া মন্ত্ৰী কৃষ্ণেন্দু পালৰ হুংকাৰ পথাৰকান্দিত এতিয়া বৃহৎ উচ্ছেদ অভিযান চলিব আৰু এতিয়া এই উচ্ছেদটো ক'ত চলিব মানে য'ত যেনেকৈ সমগ্ৰ অসমতে য'ত যেনেকৈ অবৈধভাৱে দখল কৰি আছে তাতে সেইখিনি উচ্ছেদ চলিব আৰু এইখিনি ক্ষেত্ৰত মুখ্যমন্ত্ৰী স্পষ্ট কৰিছে আৰু আমি এই ক্ষেত্ৰত কঠোৰ চৰকাৰ তেওঁ জনাইছে ড্ৰাগছৰ বিৰুদ্ধে কঠোৰ প্ৰশাসন হৈছে মুখ্যমন্ত্ৰী ইতিমধ্যে জনাইছে আমি ড্ৰাগছ এই যি সৈতে জড়িত লোকসকলক আমি অতি শীঘ্ৰে গ্ৰেপ্তাৰ কৰিম আৰু ড্ৰাগছ বিষয়টো আমি একেবাৰে নাইকিয়া কৰিব লাগিব তেওঁ মন্তব্য কৰা দেখা গৈছে কৃষকসকলক আমি ক্ষতিপূৰণ দিম মুখ্যমন্ত্ৰী মহোদয়ে জনাইছে যিহেতু এতিয়া বানাক্ৰান্ত লোকসকলকে আমি যিটো আমি পৰিৱেশ চাওঁ কৃষকসকলে একেবাৰে সপোন চুৰমাৰ হৈ গৈছে ভাগি তেওঁলোকক আমি অতি সোনকালে ক্ষতিপূৰণ দিয়াৰ সেইখিনি কি কৰিম ব্যৱস্থা গ্ৰহণ কৰিম বুলি তেওঁ মন্তব্য কৰা দেখা গৈছে পুনৰ দাম বাঢ়িলে অত্যাৱশ্যকীয় সামগ্ৰী আমি যদি চাওঁ তেনেহ'লে এতিয়া হয় আমি প্ৰত্যেকটো শ্ৰেণীৰ পৰা আৰম্ভ কৰি প্ৰত্যেকটো অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধি হৈছে আৰু এই মূল্য বৃদ্ধিয়ে সৰ্বসাধাৰণ ৰাইজক কুঙা কৰি পেলাইছে একেবাৰে আজি 23 আগষ্ট সন্ধিয়া খবৰ এইকেইটাই আপোনালোকক জনালোঁ ভিডিঅ'টো সকলোকে চোৱাৰ বাবে ধন্যবাদ আজিলৈ মানে অন্য এটা ভিডিঅ'তে লগ পোৱা আশাৰে বাই